জলেশ্বৰৰ ডামৰিভাষা গাঁৱত নিশা সংঘটিত হৈছে চুৰিকাণ্ড। চোৰে লুটি নিলে সোণৰ আ অলংকাৰ, নগদ ধনসহ তিনিটাকৈ মোবাইল ফোন। গোৱালপাৰা লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰ অঞ্চল ডামৰিভাষা গাঁৱৰ নুৰ ইছলাম নামৰ লোকজনৰ বাসগৃহত নিশা সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। জানিব পৰা মতে নিশা ঘৰত পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগ লৈ চোৰে খিৰিকীৰ তলা ভাঙি ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি লুটি নিয়ে মূল্যৱান সোণৰ আ অলংকাৰ, নগদ ধনসহ তিনিটাকৈ মোবাইল ফোন। উল্লেখযোগ্য যে এই বাসগৃহত পূৰ্বেও চুৰিৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে জলেশ্বৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। শীঘ্ৰেই আৰক্ষীয়ে ঘটনাৰ দ্ৰুত তদন্ত কৰি চোৰক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগীয়ে। মানে মই ঘৰত নাছিলো, মই কুচাবাৰীত গৈছিলো। কুচাবাৰীৰ পৰা ৰাতিপুৱা 8 বজাত আহি দেখো যে মোৰ গেটটো খোলা। তাৰপিছত আমি দেখিলো যে আমাৰ ঘৰৰ খিৰিকী আৰু গ্ৰিলটো ভাঙা। তাৰপিছত মই ঘৰত সোমাই দেখো যে ঘৰৰ দৰজাখিনি খোলা আৰু ঘৰৰ বস্তুখিনি যেতিয়া আমি চাই চিতি দেখিলো যে আমাৰ বস্তুখিনি আমাৰ 15-16 হাজাৰ টকা আৰু 3টা মোবাইল আৰু আমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স এইবিলাক ঘৰৰ পৰা লৈ গৈছে। এইখিনি মই প্ৰদৰ্শন কৰিলো আৰু আমাৰ গাঁৱৰ বিটিভাটি ছেক্ৰেটাৰী তাকো আমি মাতি আনি এই বস্তুখিনি দেখাইছো আৰু গাঁৱৰে বহুত মুৰব্বী আৰু মানুহক আমি এই বস্তুখিনি প্ৰদৰ্শন কৰাইছো। আপোনালোকৰ কাৰোবাৰ প্ৰতি সন্দেহ হয় নেকি? সন্দেহ হয়, কিন্তু আমি তো নাম ক'ব নোৱাৰো। এই বিষয়ে আপোনালোকে আৰক্ষীক জনাইছেনে? জনাই নাই, কিন্তু মই জনাম এতিয়াই। মই এতিয়া আৰক্ষীৰ ওচৰত গৈ আছো, জনাম। আৰু সোণৰ আলা অলংকাৰো কিছুমান লৈ গৈছে। আমি গম পাইছো এতিয়া ইয়াৰ পৰা আধা ঘন্টা মান আগতে আৰু ল'ৰা আমাৰ ঘৰত গৈছে, যাই আমাকে দাদা তোমাকে আমার দেউতা মাতে। আমি কি হয়েছে আমার ঘৰত চুরি গেছে, অবি উঠে আহিছো, আসি দিয়ে ঘৰত এইটো জানলা ভাঙা আর গোটে কাপড় চোপড় যা আছে গোটে বিলাক হারা ঘর ছড়াই টড়াই দিছে। কিন্তু আমি আগে জানা নাই। তারপরে হোস করে তোমার ঘরের মানুষ কোথা ছিল, কুশাবাড়ি তার মার দেওতার ঘরত গেছিল, মানুষ নাছিলে। এই আধা 1 ঘন্টা মান 2 ঘন্টা মান আগতে আহিছে মানুষজন, আহে দেখে বাড়িতে এনে কোন অবস্থা হয়েছে। আমি এইখানে দেখি যে তার কি কি নিছে, তার সোনার গরম কিছু আছে, গরম বাতি নিছে, আধার কার্ড, পান কার্ড, গাড়ির ড্রাইভিং লাইসেন্স নিছে, আৰু ইয়াতে আৰু কিবা মোবাইল নিছে 3টা। তারপরে এর ছোৱালীটো যে আছে, ছোৱালীটোৰ একটা বাস্ক ছিল, এর ভিতর টাকা ভাঙি 8,000 না 10,000 টাকা লৈ গেছে। তার ইয়ারটো ছোৱালী আছিল, তার ঘর টাকা 800 না 900 টাকা লৈছে। আর আরো কিবা কিবা লৈছে। আর আমি দেখিলে এই মাত্র আহি, আরো দুবার হয়েছে, এইখান ঘর আর দুবার হয়েছে। এই দামনি ভাষা নুর ইসলাম মাস্টার মানুষ। আর লড়াটো ভাল লড়া, মানে কথা কবর ভাল দিশা পায় আর সরল লড়া একবারে। এই কারণে মানে সুযোগ পাইছে, ঘরত নাই সুযোগ পাইছে, যেই মিলিছে সুযোগ পাই লইছে বস্তুটো।